আছে বাৰ্গেনিং মানে স্কুটিখনে দুটাৰ লগত কথা পাতি যাই আছে মানে বাৰ্গেনিং কৰি যাই আছে। এই কনচেপ্টটো কিন্তু ভাল লাগে গুৱাহাটীৰ। মায়াবী নগৰ এইজনী এজনী চোৱা একদম শ্বৰ্ট ড্ৰেছত ফিটেড মাৰি যিটো এটা আপা ভাল হ'ব গোটাই আপা বিদ্যা হৈছোঁ চব আপা বডি লেংগুৱেজ মানে বডি শ্বেপ চালিয়ে গম পায় এইটো আপা। হয়তো অপাৰেশ্যন কাটি কৰি পেলাই নেনো কাটি লৈ নেকি গম নাপাওঁ। হে গাইছ নমস্কাৰ। আৰু বৰ্তমান মই ওলাইছোঁ ৰাতি 1 বজাত জমেটো মাৰিবা। গেটআপটো কেনে মানে মানুহ ঘুমাই আছে, ঘুমোৱা নাই ইয়াতে। এইটো ৰুমত কৌশিক, এইটো ৰুমত পঢ়া চলি আছে থাকে, এইটো ৰুম আমাৰ কাপোৰ চেদেলি বেদেলি আছে। এইগিলা চাব নালাগে, ৰাতি এনেও ভালকে দেখাও নাপায়। মই এতিয়া টৰ্চটো জ্বলাব লাগিব। আৰু টাইম চাওক 12:44 ৰাতি, সোমবাৰ হৈছে মানে 6 জুলাই। 5 জুলাই ৰাতি গধূলি মই ঘৰৰ মানে ৰুমত আহিছোঁ। আপোনালোকে দেখাই পাইছি। গতিকে এতিয়া যাই আছোঁ জমেটো মাৰিবা, কাৰণ গধূলি সময়ত দিছিল বৰষুণ। চাওক সদায় ভিজি আছে, গাড়ী চাড়ী কেনেকৈ ভিজি আছে যাক। এতিয়া শুকুৱাই নাই ভালকে এইগিলা, সেইটো কাৰণে বৰষুণ দিয়াৰ কাৰণে ওলাই নাগলো। এতিয়া ফাইনেলি বৰষুণটো কমছি, সেইকাৰণে 12:45 জমেটো মাৰিব ওলাইছোঁ। গুৱাহাটীত থকাৰ বেনিফিট কিন্তু এইটো, মানে আপোনালোকে যদি যোনটো টাইমতে ধৰি লওক, যদি টোপনি নাহে যিকোনো টাইম 24/7 পইচা কামাব পাৰিব। ৰাস্তা ক্লিয়াৰ আছে, মানে লাজ নকৰিলে হ'ল জমেটো মাৰিবা, কাৰণ চবৰে এইটো নিজা নিজা কাম। গতিকে কামত লাজ কৰি লাভ নাই। যদি মন আছে চবেই কাম কৰিব পাৰে বিন্দাছ। আৰু জমেটোত যদি কাৰোবাক ৰেফাৰেল লিংক লাগে, আগতীয়াকৈ দিছোঁ দেই, মোৰ নম্বৰত মানে হোৱাটছআপ কৰি দিবা যদি গুৱাহাটীত জইন কৰা। আৰু তাৰে আগত ক্ৰাইটেৰিয়া কৈ দিওঁ, গুৱাহাটীত আহি ৰুম লৈ পেলাই মোক মানে ক'লি ভাল। কাৰণ 100% ধৰি লওক একাউণ্ট খুলিব পাৰি। আৰু যদি ঘৰত থাকিও খুলিব খোজো খুলিব পাৰা, খালি পে'মেণ্টটো নকৰিবি। মানে পে'মেণ্ট যোনটো কৰা টাইম আহিব, তেতিয়া মানে ৰুম লৈ পেলাই গুৱাহাটীত ৰুম লৈ পেলাই পে'মেণ্ট কৰিবি। যাতে টাৰ্গেট এটা দিব, টাৰ্গেটটো ফিল আপ কৰিলে 2000 টকা জইনিং বনাছ পাবি। মানে তই তোক কৰি পেলাই কৈছোঁ আৰু মানে ভাই আনে না চবকেইটা মোৰ বয়সৰে চলি থাকিব। গতিকে 2000 টকা জইনিং বনাছ পাব লাগিলে মানে তোমাৰ টাইম দিয়ে 18 দিন নেকি 17 দিন। সেই 17 দিনটো কণ্টিনিউ কাম কৰিব লাগে। কণ্টিনিউ মানে কি, 1 দিন 2 দিন ছুটিটো চলি যায়, কিন্তু এইবোলে 7 দিন কাম কৰি পেলাই আকৌ এসপ্তাহ গেপ দিছে, সেইটো হ'লে মানে জইনিং বনাছ নাপায়। গতিকে যদি কাৰোবাক মানে জমেটোৰ লিংক লাগে, জইনিং লিংক মানে মোৰ লিংকেদি যোনে জইন কৰিব বিচাৰে, যোনে নিজাকে জানে একাউণ্ট খুলিব, সেইকেইটা বাৰু খুলি লওক। আৰু মোৰ জৰিয়তে খুলি ধৰিলে এটা বেকআপ থাকে না, কিবা প্ৰব্লেম হ'লে মই চাই দিম, বুজা নাই। আৰু ময়ো 2 পইচা পাম। 2 পইচা মানে কি আৰু মোকো ৰেফাৰ কৰাৰ বিনিময়ত কিবা এটা দিব। জমেটো 1000 পৰা 7000 মানৰ ভিতৰত দিয়ে নেকি, বেছিভাগ 1000 দিয়ে, 7000 এনেই লোভ দিয়ে। বাকী গাড়ীৰ চাবি এটা লাগি আছে, নিউট্ৰেল কৰি দিব লাগে। গাড়ী ঠাণ্ডা আহিছে, চাউনে বাঢ়ি গৈছে। এতিয়া বেক কৰোঁ, বলক চিধা ওলাই যাওঁ। গোপ্ৰ শ্বটত লগ পাই আছোঁ মানে ৰুমৰ পৰা ওলাই যাওঁ। জালুকবাৰীত মানে জালুকবাৰীক লৈ যাব লাগিব না, অনলাইন হ'বা। মই যিহেতু অলপ আউটচাইড আছোঁ, মই এতিয়া থাকি পেলাই ভাল লাগে কাৰণে আছোঁ দেই। শ্বপিং মলত যাই ভাল নালাগে, সেইকাৰণে মই এইখিনি জেগাত আছোঁ। বৰ্তমান একো তলফালে দেখা নাই, খাব নিবিচাৰি ইফালে গোটাই দিয়ক। চিধা লগ পাই আছোঁ গোপ্ৰ শ্বটত, ইয়াৰ পৰা ওলাই যাওঁ। মানে মানুহ সাৰি হ'ব নহ'লে বেছি বকি থাকিলে, সেইকাৰণে। হেল্ল' গাইছ, ৱেলকাম টু গোপ্ৰ শ্বট। এংগলটো কেনে আহিছে আপোনালোকে জনাব। বাকী আৰু এটা মই আপডেট দি দিওঁ আপোনালোকক ইয়াৰে মাজতে। যদি অকল গুৱাহাটীৰ কোনোবাই মানে ধৰিলেও সেই কৰিম বুলি ভাবিছে, জমেটো মাৰিম বুলি ভাবিছে অকল গুৱাহাটীত, মানে গুৱাহাটীৰ বাহিৰত কোৱা নাই দেই, অকল গুৱাহাটীত, তেতিয়াহে মোক মেছেজ কৰিব। আৰু মই নাম্বাৰটো আপোনালোকক স্ক্ৰীণত অলৰেডি দি দিছোঁ, তাৰ পৰা মেছেজ কৰিলে হ'ল। হোৱাটছআপ নাম্বাৰ, হোৱাটছআপে কৰিব। তাতে মানে ধৰিলেও হোৱাটছআপ কল কৰিব নালাগে, জাষ্ট মোক কমেণ্ট কৰিব বোলে লিংক লাগে, আৰু ফোন নাম্বাৰৰ নামটো লিখি দিব, মানে কোনটো নাম্বাৰত লিংকটো দিব লাগিব আৰু কি নাম আপোনাৰ সেইটো দি দিব। বাছ মই লিংক পঠাই দিম। তাৰপৰা যদি দৰকাৰ হয় কিবা মোক সুধিব, আৰু যদি বেছি দৰকাৰ হয় অলপ বুজাব লগা থাকে, তেতিয়াহ'লে মই নিজে আপোনালোকক হোৱাটছআপ কল কৰি কথাগিলা গোটাই বুজাম। মানে যিহেতু মোৰ পাৰ্চনেল ফোনটো মানে ধৰিলেও মই পিক আপ কৰি থাকিলে আৰু জমেটো মাৰাটো মোৰ দ্বাৰা সম্ভৱ নহয়, সেইকাৰণে মই অকল হোৱাটছআপ নাম্বাৰটো দিছোঁ। মানে সেইটো মোৰ মেইনলি মাদাৰৰ নাম্বাৰ, মাদাৰৰ তাত থাকে চিমখান, খালি মই হোৱাটছআপটো চলাওঁ। গতিকে আৰু মাদাৰক মই মানে যেতিয়াৰ পৰা নাম্বাৰটো ইউটিউবত দিছোঁ, মাদাৰে চিমখান অফ কৰি থৈ দিয়ে। মানে ফোনৰ জ্বালা কালাত মানে উপায় নোহোৱা হৈ গৈছে। সেইকাৰণে বাৰু টেনশ্যন ল'ব নালাগে, যদি দৰকাৰ হয় মই নিজাকৈ কল কৰিম, নিজৰ পাৰ্চনেল নাম্বাৰেদি, চিন্তা কৰিব নালাগে। খালি মোক হোৱাটছআপত নাম মানে লিংক বুলি দিলে হ'ল আৰম্ভণিত, আৰু কেতিয়াৰ পৰা কাম কৰিব সেইটো দিলে হ'ল। অ'কে। আৰু পৰাপক্ষত মই আপোনালোকক কৈছে, একাউণ্ট খুলিলেও মানে ধৰিলে একাউণ্টখন কেনেকৈ খুলিব লাগে ভিডিঅ'টো মই মোৰ চেনেলত আছে, একাউণ্ট কেনেকৈ খোলে গোটেই ডিটেইলছ দিয়া আছে। যদি ধৰিলে কিবা প্ৰব্লেম হয় মই চাই দিম, টেনশ্যন নাই, বা মই বুজাই দিম কেনেকৈ কি কৰিব লাগে। খালি পে'মেণ্টটো কৰিব যেতিয়া ধৰি লওক কালিৰ পৰা আপোনালোকে কাম কৰিব ৰেডি, আজি আপোনালোকে পে'মেণ্টটো কৰি ল'লে হ'ল। আইডিটো লগালগ এক্টিভ হৈ যাব, 6 ঘণ্টাৰ ভিতৰত এক্টিভ হয় বুলি কয়, কিন্তু আধা ঘণ্টামানতে এক্টিভ হৈ যায়। গতিকে টেনশ্যন ল'ব লগা নাই, বাছ মোক মেছেজ কৰিলে হ'ল লিংক বুলি, মই লিংক দি দিম।
খালি আগতীয়াকৈ ৰেজিষ্টাৰ কৰা হ'ব নালাগে আৰু মানে যদি একবাৰ হ'লেও ট্ৰাই কৰিছে একাউণ্ট খুলিবা OTP লৈ পেলাই তেতিয়াহ'লে সেইটো নম্বৰ দি লাভেই নাই বেলেগ নম্বৰ দি খুলিব লাগিব এনেকুৱা আৰু মানে তেতিয়া ৰেফাৰেলৰ আপুনি জইনিং বনাছটো পাব ৰেফাৰৰ থ্ৰু দি গেলি আৰু ময়ো ৰেফাৰেল বনাছ পাম আৰু যদি লাগে মই ৰেফাৰৰ পইচা পাওঁ তাৰ 50% আপোনাক দি দিম বুজি পোৱা নাই মানে খালি আপুনি কাম কৰক মোৰ 10 টকা হ'লেও কথা নাই খালি ফকতীয়া হ'ব লাগে এইটো পইচা মোৰ ফকতীয়া হ'ব সেইকাৰণে আৰু কৈছোঁ খোলাখুলি কথা ডাইৰেক্ট যিমান ৰেফাৰৰ পইচা পাওঁ 1000 পাওঁ 2000 পাওঁ 7000 পাওঁ 5000 পাওঁ 50-50 কৰি ল'ম টেনশ্যন ল'ব নালাগে মই এনে আগৰ পৰাই গাদ্দাৰ নহয় চলি মোৰ লগৰ কেইটাহে গাদ্দাৰ ওলাই যায় নাই ধেমালি কৰিছোঁ গাইছ দেখ এতিয়া ষ্ট্ৰীট লাইট কেইটা ভাল লাগছি মই এতিয়া তোমাৰ জালুকবাৰী পিনে যাই আছোঁ আজাৰা চাইডৰ পৰা মানে মোৰ ৰুমৰ পৰা আৰু এতিয়া জালুকবাৰীত যাই পেলাই অনলাইন না ওৰ এটা বস্তু পাহৰি আছোঁ গিগটো বুক কৰিব লাগিব না এক সেকেন্ড গিগুত যা 6 তাৰিখ আজি লেট নাইটত যা 1 2 3 4 5টা বজালৈ বুক কৰি লওঁ 5টা নে 7টা 7টাকলৈ কৰি যাওঁ দি 6 তাৰিখ অ'কে গিগ বুক হৈ গ'ল এতিয়া অনলাইন হ'ব পৰা হ'ব অনলাইন হোৱা কেলায়াৰ পৰা হ'ব পৰা আছে চাওকচোন জোনৰ বাহিৰত আছোঁ বৰ্তমান মই বাৰু কথা নাই এতিয়া অফলাইন হৈ যাওঁ এই জালুকবাৰী পাই পেলাই অনলাইন হ'ম নেকি গাড়ীত 5টা গিয়াৰ লাগি আছে 2টা কৰি ল'লোঁ হুইলি মাৰিব জনা হৈছোঁ দেখাওঁ নেকি নাই ৰাস্তাটো পিছলৈ হৈ আছে পৰিম পিছলৈ হৈ আছে লগতে একটেৰে হৈ আছে টাৰ্ণিং নাই এইখিনি এক গেলে আছে মানে হুইলি মাৰিব জানা হোৱাৰ পৰা কিবা য'তে ত'তে হুইলি মাৰো লাগে কিন্তু এইগিলা বাৰু মেইন ৰাস্তা মাৰিব নোৱাৰা কোনো কাৰণত ৰিক্স ল'ব নোৱাৰা মানে ধৰি লওক পিছফালে গাড়ী চাড়ী আহে না ৰাম নাম সত্যাহে কৰি দিব মোৰ সেইকাৰণে এইগিলা মানে ৰিস্কি মামলা হৈ যায় গাঁৱত কিন্তু ভাল গাঁৱলীয়া ৰাস্তাকেইটা পূৰা খালী থাকে না গৰু চৰু নাথাকে গৰু চৰু এটা এটা থাকে কিন্তু এই খালী ৰাস্তা পায়ে যায় টেনশ্যন নাই যাক এতিয়া চিধা যাই পেলাই লগ পাই আছোঁ অনলাইন হয় নেকি চলো গাইছ এই মালিগাঁও পাব হ'লো এতিয়া অনলাইন টাইম হৈছে 12:59 দেখা পাইছি 12:59 আৰু বাওঁহাতেদি ফিংগাৰ প্ৰিণ্ট দিলেও বাৰু হ'ব অনলাইন হৈ যাওঁ এতিয়া হৈ গ'লো জোনৰ ভিতৰত এতিয়া চাওক প্ৰথম অৰ্ডাৰ কেতিয়া লাগে অ'কে অৰ্ডাৰ লাগিলে দেখাই আছোঁ কেই মিনিট লাগে মানে এতিয়া কটক 1 বাজিল গাড়ীত এটা অলৰেডি বাজিছে মোবাইলত বাজা নাই ৰ'ব বাজু এক চেনেই চাওক গাড়ীত 1 বাজিছে 100 হৈছে কেতে কিমান টাইম লাগে সেইটো চাওঁ ৰ এই 1 বাজ জল্দি 8 9 জেগা হয় ইমান দেৰি লগে যা কেতিয়াবা 59 হৈছে মোৰ ভিডিঅ' লম্বা হৈ আছে এটা নবাজে দেখোন নাই বাজিল দেখা পাইছে দেখ প্ৰথম অৰ্ডাৰ কেতিয়া লাগি দেখাই আছোঁ মানে ইয়াৰ পৰা মই চিধা জুৰুডৰ ফালে যাম কাৰণ ইফালে মানে নৰ্থ জোনত মানে ৰাতি 12টাৰ পিছত ৰেষ্টুৰেণ্ট বহুত কম খোলা ৰাখে ক'ৰবাত এখন দুখন ক্লাউড কিটচেন থাকিব পাৰে সিহেনো মই টাৰ্গেট নকৰোঁ চেণ্ট্ৰেল জোন যিহেতু মোৰ গতিকে চিধা গণেশগুৰি যাই আছোঁ মানে জোন আৰম্ভণি জালুকবাৰী পৰা হয় কিন্তু গোটেই এৰিয়াটো লোৱা আছে কাৰণে লহৰা চহৰা চব ধৰা যায় গতিকে টেনশ্যন নাই কিন্তু মাজমজিয়া হৈছে গুৱাহাটীৰ গণেশগুৰি গতিকে গণেশগুৰি দিছপুৰ এইখিনি জেগাত থাকিলে অৰ্ডাৰ অলপ হ'লেও বেছি লাগে আৰু চাগে তলত মিঠু থাকিব পাৰে যদি মিঠু আছে তাকো মাত দি থৈ যাওঁ নেকি এই পাই গ'লো গাইছ নতুনকৈ বনোৱা ফ্লাইঅভাৰ মানে নতুন ব্ৰিজ ভৰলুৰ ইয়াৰ পৰা ভিউটো চাওকচোন একবাৰ কি আল্টিমেট লগা হৈছে না ইয়াৰ পৰা চাওক এই চাওক মানে পানীত যোনটো ৰিফ্লেকশ্যন আহিছে না ভাই চেলিউট কি মজা লগা হৈছে মানে চকুতটো আৰু বাৱাৰ লগা হৈছে মানে ইয়াৰ পৰা এতিয়া কেমেৰা খাইছে না এই ফ্ৰেম কেইটা আগত দেখি আছে কিন্তু চকু দি একদম লাইট কেইটা ডাইৰেক্ট ফকাছত আছে না চকুৰ কোৱালিটি বেছি ভাল কি মজা লগা হৈছে যেন লাইটিং মানে পানীত ৰিফ্লেকশ্যন এনেকুৱা লগা হৈছে যেন মানে পাকা চাকাৰ ওপৰত পানী অলপ পৰিছে এনেকুৱা লগা হৈছে পানী যেন গমেই নাপায় কিন্তু কি মজা পানী একদম চিকচিকীয়া নইজ আছে বাৰু লাইট বেছি নাই কাৰণে বাকী বৰ্তমানলৈকে অৰ্ডাৰ লগাই নাই টাইম হৈছে 1:10 1:09 বাকী আশা করছো আর লাগবো বলে অর্ডার কিন্তু লাগার নাম লিখা নকয় নাই এক সেকেন্ড ওয়াও চিকেন ওয়াও মোমো দেখাইছে হাতীগাঁও দেখা পাইছি 11 কিলোমিটার যাব লাগবো বলে আৰু কাই যাব ইমানটো চাও উল্লুবাৰী পৰা লাগে নেকি কোৱা হা ভাল হা এই যে চাইছো বাকী এতিয়া দেখ উল্লুবাৰী যাই পেলাই লগ পাই আছো প্ৰথম অৰ্ডাৰ লাগক কিমান টাইম লাগে টাইমটো কিন্তু ভাল লগা হৈছে ইয়াতে হোৱা নাই ইয়াতে ভাল লাগে 1111 গাইস লাইন আপটো চাগে চব জমেটো পাইবে চব এইটো যে গোটাই জমেটো আহিলে
মই কম গেলা বৰ্তমান টাইম হ'ল তোমাৰ 1:43 মানে 143 আই লাভ ইউ পাগলা হৈ গৈছোঁ বে সঁচাই কেনেকৈ মানে এই ৰাতিখনতে গোটেই ৰখি আছে ক'ত আৰু ভাড়া পাম বে মই তাকে ভাবিছোঁ কিয় অৰ্ডাৰ লগা নাই ইমান দেৰি হৈ গ'ল 1 ঘণ্টা হ'ব হ'ল যে লাহেকৈ আৰু 1 ঘণ্টাই হ'ব 1 বজাত অনলাইন হৈছোঁ প্ৰায় 1:10 মানত 1 বজাত হৈছোঁ নে কেইটাত বা হৈছিলোঁ 1 নহয় চাগে 12:55 কিবা এটা টাইমত অনলাইন হৈছোঁ আৰু 1 বজাৰ ওচৰা হৈছে এতিয়া 1:45 হ'ল মানে বাইকত 1 মিনিট আগবঢ়াই থৈ দিছোঁ মই কিন্তু এই 45 মিনিটেৰ এটা অৰ্ডাৰ লগা নাই এই ৰাইডাৰ মহা ৰখি আছে বাৰ্গেনিং মানে স্কুটিখনে তাৰ লগত কথা পাতি যাই আছে মানে বাৰ্গেনিং কৰি যাই আছে এই কনচেপ্টটো কিন্তু ভাল লাগে গুৱাহাটীৰ মায়াবী নগৰ এইজনী এজনী চোৱা একদম শ্বৰ্ট ড্ৰেছত ফিটেড মাৰি যিটো এটা আপা ভাল হ'ব গোটাই আপা বিদ্যা হৈছোঁ চব আপা বডি লেংগুৱেজ মানে বডি শ্বেপ চালিয়ে গম পায় এতিয়া আপা হয়তো অপাৰেশ্যন কাটি কৰি পেলাই জুনু কাটি লৈ এনেকৈ গম নাপাওঁ গাইছ এই গণেশগুৰি পালোঁ মানে ভিডিঅ' অলৰেডি বনাইছিলোঁ কিন্তু এইকেইটাৰ কাৰণে মানে ডিলিট কৰিব লগা হৈছে উপায় নাই এতিয়া চিধা গয়িং মানে দেখাব নোৱাৰি আৰু মোৰ মতে মানে এই নাচাগে বাৰ্গেনিং অপেন চলি আছে বাৰু কথা নাই এতিয়া চিধা গয়িংটো মানে মোৰ এটা প্লেনিং চেঞ্জ হৈ গ'ল হঠাৎ প্লেনিংটো হৈছে কি এতিয়া পাৰ্টি কৰিব যায় থৈ গ'লে থাক বাৰ্গেনিং অঁ দিয়া ছাবস্ক্ৰাইবাৰ লগ পালেতো ভাল লাগিলেও লগ মানে লগ পাই পেলাই মজা লাগিল কিন্তু এহেঁতেও মানে মই ক্লিপ এটা লৈছিলোঁ দেই গোপ্ৰ'ৰ মানে কেমেৰাটো অন আছিল কিবা কৈ আছিলোঁ থাকোঁতে সিহঁতে দেখা পাই পেলাই মোক ক'লে কি দাদা ভিডিঅ'টো ডিলিট কৰি দিয়া মানে আৰু মই আৰু ধৰি লওঁ ইমান মানে ধৰি লওক কাজিয়া কৰা মানুহ নহয় না আৰু জেদ কৰা কাজিয়া কৰা এইবিলাক ভিডিঅ' নহয় সেইকাৰণে আৰু মই বোলো দে তহঁতৰ কুকুৰ কাৰণে ডিলিট কৰি দিওঁ মই আকৌ ৰেকৰ্ড কৰি ল'ম টেনশ্যন নাই গাইছ আহি পাই গ'লোঁ আমাৰ জনজ্যোতি ছাৰৰ ঘৰ এতিয়া আপোনালোক দেখাইছোঁ আমাৰ পাৰ্টি ছেটআপটো ইয়াতে গম নাপায় কেমেৰাত কি ৰিয়েকশ্যন দিয়ে চাওঁ আৰু গালি পালি ক্লিপটো নেদাওঁ আৰু গোটাই ৰুমটো গোটাই একদম আন্ধাৰ हेलो सर वेलकम टू माय ब्लॉग गाइस बाकी আৰু দেখাব লগা নাই মালৰ তলতে মাত্ৰ দি নানো ধুনীয়াকৈ উঠিছে ব্লগত মই না এই লোক মই নাই চাই ল ৰ মই নাই এইগলা কি গাইলা এই না কোনো উঠা নাই নাযাওঁ মই নাই কোনো নাই আরে ইমান হয় এই গাদা এই নানো এই পাৰ্টি কৰা ভিডিঅ' কেনেকৈ বনাম কৈছোঁ এই ভৰি দি দিছি বে কেমেৰাটো ঘূৰাই যাওঁ নেকি এইফালে এইটো এটা বাডৱাইজাৰ মেগনাম নেকি নে প্ৰিমিয়াম বঢ়িয়া এইটো আফটাৰ ডাৰ্ক হয় না অঁ 440 টাকা কম দামে মাল গাইছ আপোনালোকে বেছি মাল আমি সব গরিব আমি গরিব নহয় এন্তে গরিব 440 টাকা নানু কই থাকা 280 টাকা সব ক্লিপটো কিনতে যাব ৰেডি না সবে ৰেডি না ক্লিপটো কিনতে যাব নানো মানে পুরা জমা ইমানতে বেলে কিনি পয়সা নানো নানো ভিডিঅ' উঠিছে নে দেখো বালা প্ৰাঞ্জল দা কা মইলা না খাও জন জন জ্যোতি সব বরবাদ অঙ্কুর প্ৰাঞ্জল গাইস পাৰ্টি কৰি উঠি এতিয়া আমি যাই আছো কিবা খাবৰ কাৰণে নানু ছাৰে পুৰা পাৰ্টি দিব কিবা ট্ৰিট দিব ছাৰ কিহৰ সুখত এক্সে ঢোকাৰিলে নেকি আকৌ এবাৰ নাই পিছে মানে 3-4টা এক্সটো অঁ সব একেলগে ৰিটাৰ্ণ হৈছে সুন্দৰ বাকী বৰ্তমান আছোঁ কৃষ্ণনগৰত আমাৰ জন্তুৰ ঘৰত মানে ঘৰত নাই ওলাই আছোঁ
বাকী ক'ত যাই আছোঁ ক'ব নোৱাৰোঁ, মালনিচাত বকি আছোঁ, বাকী য'ত যাওঁ দেখাই আছোঁ। অ'কে হাঁহ এটা পাৰ খাই দিম, কি ভাল আছে? পাৰবি অঁ ভাল পাৰবি পাৰি ভিডিঅ'টো কিনি ইউটিউবত যাব প্ৰব্লেমটো নাই কৰচোন, বন্ধ কৰ প্ৰব্লেমটো নাই এই মোৰ গাটো আমাৰ জোনজ্যোতি বোলে মোৰ তোমাৰ গোপ্ৰটো ফৰমেট মাৰে চাওঁচোন তাৰ চেহেৰা মাৰি দিম মাৰে মাৰি দিয়াচোন মাৰি দে খোৱালি বাকী পিছৰখিনি সহ্য কৰিব ৰেডি হও বাকী টেনশ্যন নাই ন ইয়াৰ কামখিনি কি কৰিব মোৰ কামখিনি মই কৰিম কাৰো একো মানে জেদ নাথাকিব পিছত জেদ কৰি লাভ নাই আৰু দে আমি গাধাটো এই ডিগ্ৰী পাছ করছে আমি গেলাম নাই হাই সেকেন্ডারি পাস সাথে আছে সেটিং চলো এই ওপৰৰ পৰা পারফর্ম করবে না পায় গম পা নাই কৰিছিল তাতে সিরি ইংরা কাম নকরে নহয় এই সিরি ফরম্যাট